ঐ কি আচৰিত ঐ মোবাইলটো মই চকীখনতে থৈ পানি চাহৰ কাপটো আনিবলৈ গৈছিলো মোবাইলটো নাই যে এতিয়া মই চাহৰ কাপটো আনিবলৈ যাওঁতে মোবাইলটো চকীখনতে থৈ গৈছিলো আকৌ সেইবিলাক এতিয়া বাদ দে কিন্তু মোবাইলটো নিলে কিহে মোবাইলটো চুৰে নিলে দেখা নাই জানো বাপেৰে এই মোবাইলটো বাহিৰৰ চকীখনতে থৈ মানুহটো ভিতৰলৈ গৈছিলে বাহিৰলৈ মানুহ আহি পাইহি মানে মোবাইল চুৰে নিলেই কি ইমান দামী মোবাইলটো তেনেকে বাহিৰত এৰি থৈ যায় নে বাৰু বাপেৰৰ টকা গছতে লাগিছে দেখিছ নাই ইমান দামী মোবাইলটো চুৰক নিয়ালে ৰচোন এতিয়া জাহা তাহা কথাবোৰ বকি নাথাকিবি মোবাইলটো কেনেকে পোৱা যায় সেইটো কথা চিন্তা কৰ পাপা মই পুতুকনহঁতৰ ঘৰলৈ গৈ আমাৰ মোবাইলটোলৈ ফোন মাৰিবলৈ কওঁগে নেকি যদি ক'বাত আছে ওলাই যাব ভাল বুদ্ধি এটা মনত খেলাইছে যাচোন যা পটাপট যা এই জহনি মৰা চুৰগিটাউনো মোবাইলটো ইমান জপি আছিলে নে মানুহটো ভিতৰৰ পৰা বাহিৰ পাইহি মানে লৈ গুচি গ'ল যে ফটাকানি তই দেৰি নকৰিবি আকৌ পটাপট যা ঠিক আছে মা ফটাকানি মোবাইলটো লৈ বৰ্তাক নহলে আমাৰ ঘৰলৈকে আহিবলৈ কবিচোন পলথিন মোবাইলটো চুৰ কৰি আনিলো হয় এতিয়া যদি কোনোবাই ফোন কৰে ধৰা পৰি যামচোন পলথিন মোবাইলটো হেৰুৱা কাৰণেতো ফোন মাৰিবই ন কেনেবাকে যদি আমাৰ মাতটো গম পাই যায় হেই অকৰাগিতা মোবাইলটো অফ কৰি দিলে হ'ল ক'ত ফোন আহিব হয়তো অফ কৰ নহলে ফোন আহিবই ৰ কৰি আছো বছ এবাৰ যিমান ফোন কৰি থাকিলেও টেনচন নাই আৰু ফটাকানি ফুটনি এতিয়াহে ওলাব পলথিন মোবাইলটো তহঁতৰ ঘৰত কৰবাত লুকুৱাই ফটাকানি ভাগৰ অৱস্থাটো চাওঁগে এবাৰ বল বল কি তই কৰবাত ভাঙৰ লাডু চাডু খোৱা নাইতো বৰ্তা সঁচাকে কৈছো ক'ত ভাঙৰ লাডু খামগে বাৰু মই মোবাইলটো কোনোবাই লৈ গ'ল পাপাই বাহিৰত বহি আছিলে এই চকীখনতে মোবাইলটো থৈ পানি ভিতৰৰ পৰা চাহৰ কাপটো আনিবলৈ গৈছিলে চাহৰ কাপটো আনি আহি বাহি নেপালেহিয়ে মোবাইল চুৰে নিলেই ৰচোন মই ফোন এটা মাৰি চাওঁ কি কয় বৰ্তা কি কৈছে কি কৈছে মানে মোবাইলটো চোন চুইচ অফ বুলিহে কৈছে জোঁৱাই কিহে চুইচ অফ বুলি কৈছে আৰু ফটাকানি তই কান্দি আছ যে দেতা ফটাকানিহঁতৰ সেইদিনাখন কিনা মোবাইলটো বোলে চুৰে নিলে আজি তাকে মোক ফোন কৰি চাবলৈ কৈছিলে ফোন মাৰি চাইছো চুইচ অফ বুলিহে কৈছেচোন কি মোবাইলটো চুৰে নিলে ফটাকানি ভিতৰৰ পৰাই নিলে নে কি নহয় ককা মোবাইলটো বাহিৰত আছিলে পাপাই চকীত বহি মোবাইলটো চলাই আছিলে তেনেকুৱাতে মায়ে পাপাক চাহ খাবলৈ মাতিলে পাপাই চাহৰ কাপটো আনিবলৈ যাওঁতে আকৌ মোবাইলটো চকীতে থৈ গৈছিলে নহয় ভিতৰৰ পৰা আহি নেপালেহিয়ে মোবাইল চুৰে নিলেই এতিয়া ফোন মাৰিছে বৰ্তাই চুইচ অফ কৈছে ইমান দামী মোবাইলটো চুৰে লৈ গ'লো ৰচোন কন্দা কটাখন নকৰ জোঁৱাই এইকেইটা বেছি দূৰৰ চুৰ নহয় গম পাইছানে এইকেইটা ওচৰৰ চুৰ হব জানো পাই নহয় হয়েই দূৰৰ চুৰে ইমান পটককে নিব নোৱাৰেতো চান্দি আছিলে চাগে মোবাইলটো গম পাইছানে ব'লাচোন ব'লা ফটাকানিহঁতৰ ঘৰ পাই আহোগে ব'লক ফটাকানি ব'ল তহঁতৰ ঘৰ পাই আহোগে চাল্লা এইকেইটা কম চুৰ হব নালাগিব দেই এই দিন দুপৰতে মোবাইলটো লৈ গৈছে সঁচাকে পাই এই কলিযুগ শেষ হব হৈছে হপায় আৰু দেই এই দিন দুপৰতো চুৰ ওলাই নে বাৰু পুতুকন কান্দি থকা কথা কৈছ আমাৰ আইফোনটো চুৰে নিলে নহয় কি কেতিয়া নিলে কেতিয়া মানে বেছি দেৰি নাই হোৱা আধা ঘণ্টা মানৰ আগত ফটাকানি বল এতিয়া কথা পাতি থাকিলে দেৰি হব নহলে চুৰ গৈ কোনোবা ধুমনি পাবগে পুতুকন আমি ফটাকানিহঁতৰ ঘৰৰ পৰা আহো তই ঘৰতে থাকিবি কেনিও নাযাবি আকৌ পুতুকন এতিয়া আহো দেই পিছত কথা পাতিম হ'ব যা মোবাইলটো লোৱা কেইদিন হৈছিলেনো চুৰে নিলেই এনেকে হলেচোন দামী মোবাইল চলাবলৈকে দিগদাৰ ভালে হৈছে আমাৰ পাপাই লোৱা নাই ইমান দামী মোবাইলটো চুৰ হৈ গৈছে নেমু দদাই চাগে মাথা চাথা গৰম হৈ গৈছে দেই এক হিচাপে ভালেই হৈছে আইফোনডাল লৈ ফটাকানি ফুটনিটো কি চাবা এতিয়া পালি মজা মই ভেবেলাহঁতক পলথিনহঁতক খবৰটো দি আহো সিহঁতে শুনিলে আৰু ভাল পাব আইফোন লোৱা দিনাখন গোটেই গঙত গগা টুপটো হৈ উফন্দি আছিলে এতিয়া ভনী জয়া মাই নৈতে জপিয়াই ঢৌ খেলি খেলি মই যামে গৈ ভটিয়াই ভেবেলা ৰচোন তাজা খবৰ এটা আছে
ভেবেলা ঐ মোক কোনোবাই চিঞৰিছে হপাইচোন এইটো পুতুকনচোন ঐ কি হল এনেকে চিঞৰিছ আৰু তাজা খবৰ বুলি কলি যে কি তাজা খবৰ কচোন ক ভেবেলা ফটাকানিহঁতৰ আইফোনটো চুৰে নিলে নহয় কি কোনে ক'লে তোক ফটাকানিয়ে কৈছে আকৌ এতিয়া অকমান আগত আমাৰ পাপা ফোনটোৰ পৰা ফোন কৰিবলৈ গৈছিলে আমাৰ পাপা আৰু ককা সিহঁতৰ ঘৰলৈ গ'লেই খবৰটো ল'বলৈ কি কথাটো সঁচাই মানে সঁচাটো নক মিছা হলে ফটাকানি এনে ক'ব নেকি গোটেইটো কান্দি কাটি অৱস্থাই নাই ইমান দামী মোবাইলটো লোৱা কেইদিন হৈছিলেনো চুৰে নিলে এনে তাকেতো এনেকে হলেচোন দামী মোবাইল চলাবলৈকে ভয় তোন আকৌ আৰু এটা কথা যি হৈছে ভালেই হৈছে ভগৱান আছে নহয় ওপৰত দেখিছিলি নাই এইকেইদিন ফটাকানি ভাগৰ ফুটনিটো সেইচোৱা কথা ক'বই নালাগে আৰু আইফোন অৰ্ডাৰ দিয়া দিনাৰে পৰা গোটেইটো গংগত গঙাটো পৰা আমাৰবিলাককচোন পাত্তাই নিদিয়া হৈছিলে ইমান অহংকাৰ ভগৱানে সহ্য কৰিব নোৱাৰে নহয় এতিয়া পালে মজাটো পুতুকন খবৰটো পলথিনতে গম পালে নে নাই গম পাও নেকি জানো সিহঁতি খবৰটো পায় নে নেপায় নে বল নহলে কৈ দিওঁগে সিহঁতিও মজাটো লওক বল চাল্লা আইফোন লৈ ফুটনি দেখুৱা পালি মজাটো এতিয়া পুৰা কান্দি আছে নে ভেবেলা সেইচোৱা কথা ক'বই নালাগে গোটেই চকুৱে দুধাৰি চকুলো বয়ে আছে পলথিন ফটাকানি মজাটো এতিয়াহে ওলাইছে চাগে মোবাইল বিচাৰ কোচাৰ কৰাৰ পিছতে মজা বাহিৰ হৈ যাব হাই গীতা চা ভেবেলা আৰু পুতুকন আহি আছে পলথিন কণপিতো সিহঁতক ভুলতো কৈ নাপাবি আকৌ দেই পগলা ভাবিছ নেকি সিহঁতক ক'বলৈ বৰ ডাঙৰ কথা এটা হ'ল নহয় গম পাও নাই তহঁতি ডাঙৰ কথা গম নাপাওতো পুতুকন ক'ত কি হ'ল ফটাকানিহঁতৰ আইফোনটো হেৰালে নহয় চুৰে নিলে বোলে কি সঁচাকে নেকি পুতুকন কেনেকে হেৰালে বোলে কেনেকে হেৰালে পুতুকন গম নাপাও কেনেকে হেৰালে মুঠৰ ওপৰত হেৰালে বুলিহে গম পাও কেনেকে গম পালি তই কেনেকে গম পালি মানে ফটাকানি আমাৰ ঘৰলৈ গৈছিলে আমাৰ পাপা ভাগৰ মোবাইলটোৰ পৰা তেহেঁতৰ মোবাইলটোলৈ ফোন কৰিবলৈ সেই তেতিয়া গম পাওঁ আকৌ হয় নেকি সেইটো চাগে কান্দি কান্দি অৱস্থা নাইকিয়া হৈ আছে সেইচোৱা কথা নকবি আৰু দুচকুৱে দুধাৰি পুৰা চকুলো বয়ে আছে ভালেই হৈছে ফটাকানিডালত নহলে আইফোনডাল লোৱাৰ পৰা ফুটনিটো কি নাচাবি তাৰ মানেকত যেন আমিবিলাক মানুহেই নহয় ভগৱানে চাই আছিলেতো পালে নহয় এতিয়া মজাটো মানুহৰ পইচা হ'ল বুলি ইমান অহংকাৰ কৰিব নেপায়তো বাপেকডালে ফোনডাল অৰ্ডাৰ কৰিবলৈহে পালে সি যেন গোটেই কোটিপতি বনি গ'ল যেনেকুৱাটো কৰে পুতুকন বল নহলে ফটাকানিহঁতৰ ঘৰ পৰা এপাক আহোগে চেহেৰাটো চাই থৈ আহোগে মানুহটো বেয়া নহব কিন্তু বল তেতিয়াহ'লে ফটাকানিহঁতৰ ঘৰলে ঘপককে যাম বুলি ক'লো হয় পাপাই মোক ঘৰ ৰখীয়াহে দি থৈ গৈছিলে তাত দেখি পেলাই আকৌ খেদাব নেকি নেখেদাই কিবা ক'লে কৈ দিবি আকৌ ফটাকানিহঁতৰ ইমান দামী মোবাইলটো হেৰাই গৈছে তাৰ দুখতে খবৰ এটা ল'বলৈ আহিছো বুলি কবি আকৌ একেবাৰে বুদ্ধি নাই এডালো নেমু মোবাইলটো চুৰে নিলে বোলে তোন আকৌ দেখা নাই জানো জহনি মৰা চোৰকেইটাই দিন দুপৰতে মোবাইলটো লৈ গ'ল আপোনাৰ মোবাইলৰ পৰা ফোন এটা কৰি চাওকচোন এতিয়ালে নাই মই অথনিতে কৰিলো কিন্তু চুইচ অফ বুলি ক'লে দেখিছা মা চুৰে নি মানে মোবাইল চুইচ অফ কৰিলেগে জহনি মৰা নেমু তইনো মোবাইলডাল বাহিৰত থৈ ভিতৰলৈ কি কৰিবলৈ গৈছিলি দুৱতি হে চোৱা কথা নকব আৰু মোবাইলডাল চাই চাই মই চকীখনতে বহি আছিলো তেনেকুৱাতে মাতিলে বোলে চাহ খাওঁ খিয়া হওক মই বোলো ভিতৰত চাহ কাপ খোৱাতকে মোবাইলটো পিটিকি পিটিকি বাহিৰতে বহি খাম সেই বুলি চাহৰ কাপটো আনিবলৈ গৈছিলো মোবাইলটো আকৌ চকীখনতে থৈ গৈছিলো নহয় আহি চাওঁ মোবাইল নাই চকীত তইনো বাৰু ইমান দামী মোবাইলডাল বাহিৰত থৈ যাব লাগেনে চোৰৰ চকুৰি বুদ্ধি কোনে বা ক'ৰ পৰা কেনেকে চাই আছিলে তাকেহে দতি বেয়া লাগিছে LIC পইচাকেইটা একো এটা নকৰি মনৰ পচন্দৰ মোবাইল এটা লৈছিলো সেইটোকো চুৰে লৈ গ'ল লাগিবতো নাকো ইমান দামী মোবাইলটো চুৰে লৈ গৈছে কেলে মনটো বেয়া নেলাগিব জহনি যা চুৰকেইটা আমাৰ মোবাইলটোহে নিবলৈ পালে ৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব এনেকে চুৰক এৰি দিলে নহবতো তাকেহে ককাইদেউ কি কৰিলে ভাল হ'ব বাৰু এতিয়া পেটুৱা পুলিচকে খবৰ এটা দিওঁ নেকি নহলে পুলিচক খবৰ দিলেও কিডাল কৰিবহে তোৰ ঘৰত না CCTV কেমেৰা আছে না তোৰ সন্মুখৰ কাৰোবাৰ ঘৰত CCTV কেমেৰা আছে একো এটা প্ৰুফ নহলে পুলিচে কিডাল কৰিব কথাটো হয় বাৰু ককাইদেউ কি কৰিলে ভাল হয় ভাল উপায় এটা দিয়কচোন ৰ মই তাকে চিন্তা কৰি আছো জোঁৱাই চান্তা বেজক মাতি আনিলে কেনেকুৱা হয় সিও মানুহটো বেয়া নহয় কিন্তু চোৱা চিতা কৰাত এইবিলাক চোৰ ডকাইত ধৰাত এক নম্বৰ হয় নেকি শুনিছে ইয়াত এতিয়া এইবিলাক গুণা কথা কৰি থাকিব নালাগে আপুনি তেতিয়াহ'লে সেই চান্তা বেজকে লৈ আনগে যাওকচোন পেটুৱা
চান্তা বেজক আনিলে আকৌ মানুহে হাঁহিব নেকি মোবাইল হেৰাইছে বুলিব বেজ আনিছে। ঐ যিখিনি মানুহে হাঁহিব বুলি ভাবিছ সেইখিনি মানুহে পিছে তোক এতিয়া মোবাইলৰ পইচাটো দিবহি নেকি? ক'ত দিব হয়? আকৌ তেতিয়াহ'লে বেলেগে হহালে মাথা মাৰি লাভ নাই, নিজৰ সুবিধা নিজে কৰি ল। মইতো নাকো সহায় হাঁহি থাকক, যিখিনি হাঁহিব বুলি ভাবিছে সেইখিনি আমাৰ মোবাইলটো পইচা দিবহি নেকি? জক জক আপুনি চান্তা বেজক লৈ আনগে। ঐ পেটুৱা, তেতিয়াহ'লে তহঁতি ইয়াতে ৰহ, মই গৈ আহোঁগে। ঐ দতি, মই চান্তা বেজক লৈ আহোঁগে দেই। যা যা চান্তা বেজক লৈ আনগে। চকুৰ পলকতে সি তহঁতৰ মোবাইলৰ চুৰ উলিয়াই দিব। ককাইদেউ, দতি, যি হবলগীয়া আছিলে হ'ল আৰু। এতিয়া ইয়াতে কি থিয় থিয় থাকিব? বলক আমাৰ এইজন আৰু চান্তা বেজ অহালৈকে ভিতৰতে বহিব বলক। বল বল ভিতৰতে বহোগে বেজটো অহালৈকে। চাল্লা, চান্তা বেজে যদি সঁচাকে চোৰকেইটা ধৰি দিব পাৰে, চোৰকেইটা ধৰি লৈ এনেকুৱা গৰু পিটন দিম নহয়, মাক বাপেকৰ বিয়াত দেখুৱাই দিম। এইটো নেমু কাইদচোন, কেনি যাবলৈ ওলালে আকৌ? নেমু কাইদ, কোনপিনে যায় হয়? কোনপিনে যায় মানে? তোক পালো ভালে হ'ল, বলচোন বল, চান্তা বেজৰ ঘৰৰ পৰা আহোগে। চান্তা বেজৰ ঘৰলে কেলে আকৌ? নে কাৰোবাক ভূতে চোতে পালে নেকি আকৌ? পালোৱান, ভূতে চোতে নাই পোৱা সেইদিনাখন নতুনকে লোৱা আইফোনটো চোৰে নিলে নহয়। কি চোৰে নিলে? চোৰে নিলে। সেইটো কাৰণে চান্তা বেজক আনিবলৈ যাওঁ আকৌ। পেটুৱা কাইদেৱে কৈছে চান্তা বেজে হেনো বৰ ধুনীয়া চোৱা চিতা কৰে। ককাইদেউ, মোবাইলটো হেৰালে কেনেকে? কি কবিও পালোৱান, চকীখনতে বহি বাহিৰত মোবাইলটো চাই আছিলো। তেনেকুৱাতে আকৌ আমাৰ এজনীয়ে চাহ খাবলৈ মাতক নহয়। মই বোলো ভিতৰত চাহ কাপ খোৱাতকে বাহিৰতে চকীখনত বহি মোবাইল টিপি টিপি চাহ কাপ খাওঁ। সেই বুলি চাহৰ কাপটো ভিতৰৰ পৰা আনিবলৈ গলো। তাৰ পিছত কি হব আৰু? ভিতৰৰ পৰা আহি বাহিৰ নেপালোহিয়ে, মোবাইল গায়ব। নাই পৰা আকৌ। তাকে চোৰকেইটা ধৰিবলৈ সেই চান্তা বেজক আনিবলৈ যাওঁ। মুনুকণহেঁত আকৌ কেতিয়া আহি থিয় হলাহি? ভালেমান দেৰি হ'ল। হেই তেৰিকা, বাঘ হলো খাই মোক। নেমু কাইদ ভাগৰ মোবাইলটো হেৰুৱা খবৰটো শুনি চব পাহৰি যোৱা নিচিনাহে হৈছো আৰু। পিছে তোমালোকে কোনপিনে যোৱানো? আমিও সেই ফটাকানিহঁতৰ ঘৰলৈকে যাওঁ বুলি ওলাই আহিছিলো। মোবাইল হেৰুৱা খবৰটো পাই ইমান বেয়া লাগিছে, বোলো খবৰ এটাকে লৈ আহোগে। পালোৱান, উঠ আৰু দেৰি কৰি নেথাকো আৰু। ল'ৰাকেইটা, তহঁতিও যা তেতিয়াহ'লে আমাৰ ঘৰলৈকে। ককাইদেউ, মই উঠিলো, বলক তেতিয়াহ'লে তাড়াতাড়ি গৈ আহো। তেতিয়াহ'লে তোমালোকে ফটাকানিহঁতৰ ঘৰলৈকে যোৱা। আমি আহি আছো চান্তা বেজক লৈ। চোৰকেইটা ধৰিব পাৰিলে পিটন দিব লাগিবতো। বাপৰে বাপ, এইকেইটা চোৰো কম নহয় তেতিয়াহ'লে। তাকেহে পাই, ইমান পটককে লৈ গ'ল নে বাৰু? মনুকণ, বল তেতিয়াহ'লে ফটাকানিহঁতৰ ঘৰৰ পৰা আহোগে। চোৰকেইটা ধৰিব পাৰিলে পিটন দিব লাগিবতো। মই নাযাওঁ নেকি? কেলে? এনেই মোৰ যাবলৈ মন যোৱা নাই, মই ঘৰলৈকে যাওঁগে। পলথিনত যাওঁ নে কি? মোৰো যাবলৈ মন যোৱা নাই, ময়ো নাযাওঁ। পলথিন যায় নে কি ক'ব নোৱাৰো। বেজ আনিবলৈ গৈছেহে, এতিয়াই গৈ কি কৰিম? ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, ঘৰত গৈ ভাতকে এথালি মাৰি আহোগে। এইকেইটা কি সাংঘাতিক মানুহ? খবৰ লবলৈ আহি আকৌ বাটৰ পাই ঘূৰি গৈছেগে। ভেবেলা, তই যাও নেকি? খবৰ লবলৈ ওলাই আহিছো যেতিয়া আমুকা বাটৰ পৰা ঘূৰি যোৱাত নাই, বল গৈ আহোগে। তেতিয়াহ'লে আমি দুটাই খবৰটো লৈ আহোগে। এইকেইটা বৰ মাথা পাগলৰ লগৰ বস্তু দেই। মাথা পাগলৰ লগৰ বুলি নহয়, এইকেইটা মাথা পাগলে। খবৰ লবলৈ আহিনো মানুহ এনেকে আধা বাটৰ পৰা ঘূৰি যায় নে? তাকেতো, চানা, ঘৰ গৈ নাপালোৱে, আধা বাটৰ পৰা উভতি গৈছেগে। কি কৰ সোনকালে কৰ দেই, মোৰ কিন্তু ভয়হে লাগিছে। মোৰো ভয়হে লাগিছে। চান্তা বেজ মামুলি বস্তু নহয়তো। এবাৰ দেখা নাই ফটাকানিক কেনেকে ছাগলী বনাই দিছিলে? বৰ ডেঞ্জাৰ বস্তু চান্তা বেজ। চান্তা বেজ আহি পালে যে, আমি মোবাইল চোৰত ধৰা পৰাটো একদম খাটাং আৰু দেই। পলথিন, চান্তা বেজ ফটাকানি ঘৰ আহি নেপাওঁতে কি কৰিম বুলি ভাবিছ? সোনকালে কিবা এটা কৰ। কিবা এটা কৰ। মই অকলে চুৰ কৰিছিলো নেকি কিবা? গোটেইকেইটাই মিলি জুলি কৰিছিলোচোন। তই এতিয়া এনেকে ক'লে নহব নহয়। প্লেনটো কাৰ আছিলে? তোৰ হে? প্লেনটো মোৰ হ'ল কি হ'ল? গোটেইকেইটাইতো আছিলো। পলথিন, এতিয়া তই তেনেকে ক'লে নহব নহয়। কিবা এটা কৰ সোনকালে, নহলে চোৰ কেছত ধৰা পৰি মৰিবি। ৰ বুদ্ধি এটা মনলৈ আহিছে। কি বুদ্ধি আহিছে? সোনকালে কৰ। পলথিন, যিয়ে বুদ্ধি নাহক সোনকালে কৰ। এতিয়া ভাবি গুণি থকাৰ সময় নহয় আৰু। চান্তা বেজ আহি পাবহি লাগিলে বৰ ডাঙৰ কথা হব। কৰি আছো ৰচোন, তহঁতি দুটা বৰ ৰক্ষা নাইকিয়া কৰো। মোবাইলটো আমাৰ ঘৰৰ পৰা আনি লওঁগে বল। খবৰ লবলৈ যোৱা চলেৰে তেহেঁতৰ ঘৰলৈ গৈ কবাত থৈ দিম। তাৰপিছত
তাৰ পিছত কি আৰু শান্তা বেজ আহিব, চোৱা চিতা কৰিব, মোবাইল ঘৰতে ওলাব। ঐ পলথিন, আইডিয়াটো বেয়া নহয়। বল বল পটাপট লৈ আহোগে বল মোবাইলটো। শান্তা বেজ সিহঁতৰ ঘৰ পোৱাৰ আগতে মোবাইলটো গৈ আমি থৈ দিব লাগিব। হেই তেৰিকা, লোকক মজা উলিয়াবলে এইবাৰ যি এনেকুৱা কাম কৰি লোৱা দেই। জিন্দাগীটো নকৰো আৰু, মামুলি টেনচন হৈছে। বে চব এই পলিথিনডালৰ কাৰণে হৈছে। হয়নে? এতিয়া মোৰ গাতহে দুখটো হলগে নে? তহঁতি নেযাওঁ বুলি কোৱাহেঁতেন তহঁতক কিবা মই জোৰ জবস্তি নিব পাৰো নেকি? হ'ব হ'ব, এইবিলাক বাদ দে এতিয়া। তাড়াতাড়ি বল, শান্তা বেজ আহি নহলে পাবহি। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। পলিথিনহঁতে কোনেও গম নোপোৱাকে মনে মনে নি মোবাইলটো ফটাকানিহঁতৰ ঘৰত ৰাখি দিলেগৈ। শান্তা বেজ আহি দেখে যে মোবাইলটো ঘৰতে আছে। এনেকৈয়ে বুদ্ধি কৰি পলিথিন, কণপিত আৰু মুনুকণ বাচি গল। কিন্তু এটা কথা, কথাতে আছে নহয়, বোলে চোৰ কৰা উত্তম বিদ্যা যিহঁতে পালে ভাঙিব টিকা। গতিকে আনক কিবা এটা শিক্ষা দিবলৈ চোৰ নকৰাই ভাল। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই।